স্টুডেন্ট এই ভিডিওত লৈ আহিছোঁ ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2026-27 শিক্ষাবৰ্ষৰ মেথছৰ কুৱেশ্যন পেপাৰখন ইতিমধ্যে মই প্ৰত্যেকটা বিষয়ৰ কুৱেশ্যন পেপাৰ চেনেলত আপলোড কৰিছোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, চাই ল'ব পাৰিবা। ইয়াত ফাৰ্ষ্টত আছে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল। প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ বৰ্গমূল হৈছে 2টা। যদি এতিয়ালৈ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লোৱা। 17 স্কোয়াৰ আৰু 18 স্কোয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? 34টা স্বাভাৱিক সংখ্যা আছে। যদি এংগল A = এংগল D, এংগল B = এংগল E, AB = DE, ত্ৰিভুজ ABCD, ত্ৰিভুজ DF ৰ শৰ্ত হ'ব অপশ্যন C নম্বৰটো শুদ্ধ ASA। নম্বৰ 4টো এইটো ভুল হৈ আছে, কাৰেক্ট কুৱেশ্যনটো হ'ব এইটো হ'লে আনসাৰ হ'বগৈ C। তাৰপিছত উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি উত্তৰ দিয়া। উৎপাদক বৃক্ষ এইটো উৎপাদক বৃক্ষ দিয়া আছে, এইটো পৰ্যবেক্ষণ কৰিলে কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন A 5 নম্বৰটো। তলৰ কোনটো পৰিমেয় সংখ্যা? পৰিমেয় সংখ্যা হৈছে অপশ্যন B নম্বৰটো। অপশ্যন B নম্বৰটো হৈছে পৰিমেয় সংখ্যাৰ উদাহৰণ। উক্তি P দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1। উক্তি দুটা সহগ মৌলিক সংখ্যাৰ গসাউ 1। শুদ্ধ বিকল্প বাছি উলিয়াব লাগে। শুদ্ধ বিকল্প বাছি উলিয়ালে 7ৰ C নম্বৰটো কাৰেক্ট আনসাৰ। P আৰু Q দুয়োটাই সত্য। P আৰু Q দুয়োটাই সত্য। নেক্সট কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো x² বহুপদ লেখ? অপশ্যন A নম্বৰটো শুদ্ধ, এইটো হৈছে x² বহুপদটোৰ লেখ। নেক্সট কুৱেশ্যন নম্বৰটো হৈছে m ৰ কি মানৰ বাবে m² - 1 + 3x² m/2 এটা দ্বিঘাত বহুপদ হ'ব? অপশ্যন D নম্বৰটো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 10, কুৱেশ্যন নম্বৰ 10টোৰ এটা উৎপাদক হ'ব অপশ্যন D x² + x - 6। নম্বৰ 11টো কুৱেশ্যনটো ভালকৈ পঢ়া, কুৱেশ্যনটোৰ আনসাৰ হ'বগৈ অপশ্যন A নম্বৰটো -10। যদি কুৱেশ্যন নম্বৰ 12ৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন B। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ উত্তৰ অপশ্যন B 14। এটা ত্ৰিভুজৰ ABC এংগল B = 90 ডিগ্ৰী, sin A = 3/5 আৰু তেন্তে cos এর মান কিমান হ'ব? cos এর মান হ'ব 4/5। এটা উক্তি দিয়া আছে আৰু এটা যুক্তি দিয়া আছে। দুয়োটা বস্তু আমি ভালকৈ লক্ষ্য কৰিলে আনসাৰটো ওলাবগৈ। উক্তি A আৰু যুক্তি R উভয়ে সত্য, কিন্তু যুক্তি R টো উক্তি A ৰ শুদ্ধ ব্যাখ্যা নহয়। স্তম্ভ 1ত থকা বহুপদ কেইটাৰ লগত স্তম্ভ 2ত থকা শূন্য যোগফল আৰু পূৰণফল মিলালে শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন B নম্বৰটো কাৰেক্ট হ'ব। তাৰপিছত কুৱেশ্যন নম্বৰ 17, তলৰ বিবৃতি দুটা এটা উক্তি A আনটো B। যদি কোনো এটা বহুপদৰ লেখডালে এক চকক এটা বিন্দুত ছেদ কৰে তেন্তে এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰে। তাৰপিছত যদি R এটা বহুপদ P হোল x ৰ ঘাত n থাকে তেন্তে ইয়াৰ সৰ্বোচ্চ শূন্য nটা থাকিব। অপশ্যন D নম্বৰ A অশুদ্ধ, কিন্তু R শুদ্ধ। তলৰ উক্তিকেইটা বিবেচনা কৰা। উক্তিকেইটা বিবেচনা কৰিলে অপশ্যন C নম্বৰটো শুদ্ধ হ'ব। তলৰ উক্তিকেইটা বিবেচনা কৰা। অশুদ্ধ বিকল্পটো বাছি উলিয়াই। অশুদ্ধ বিকল্প হ'ব 1 আৰু 2। 1 আৰু 2টো হ'ব অশুদ্ধ বিকল্প। 20 যদি 120 সংখ্যাটোৰ উৎপাদক 3, 5 আৰু x হয় তেন্তে x ৰ মান কিমান? তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'বগৈ অপশ্যন 8। তাৰপিছত উৎপাদকত প্ৰকাশ কৰিব দিছে। মৌলিক উৎপাদীকৰণ পদ্ধতিৰে 60, 72, 120ৰ লসাগু উলিয়াব দিছে। তাৰপিছত এইপিনে কুৱেশ্যন এটা এইবিলাক হৈছে 2 মাৰ্কছৰ কুৱেশ্যন, গোটেইখিনি কুৱেশ্যন এবাৰ চোৱা। তাৰপিছত এইবিলাক আছিল 3 মাৰ্কছৰ কুৱেশ্যন, 4 মাৰ্কছৰ কুৱেশ্যন, লাষ্টত আছে একেবাৰে লাষ্টত আছে প্ৰকল্প 5 মাৰ্কছ আছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল।